So hello students, so আজি আমি ডিসকাস কৰিম CW 2027 বেটছৰ কথাখিনি, ঠিক আছে। So মই আগতে কি কৈছিলো যে গুগল ফৰ্মখন ফিল আপ কৰিব দিছিলো তোমালোকক আৰু তাতে ফিল আপ কৰিব দিছিলো ডিটেইলছখিনি আৰু বহুত কেইটা মানে কি 4জন ষ্টুডেন্টে ৰেসপন্ড কৰিছে আৰু মই সিহঁতক কৈছো কি যে নালাগে এতিয়া ল'ব কিউকে মই এতিয়া ভাবিলো যে 5000 rupees আৰু যোনখিনি মেনেজমেন্ট বস্তু সেইখিনি বহুত দিগদাৰি হৈ যায়, ঠিক আছে। So এতিয়া মই কি কৰিছো CW 2027 আৰু পইচাৰো বহুতখিনি খেলি মেলি হৈ যায়, ঠিক আছে। ফাৰ্ষ্টতে মই কিমান ৰাখিছিলো 5000 rupees, ওকে ওকে। সো ফাৰ্ষ্টতে মই ৰাখিছিলো 5000 rupees। সো এতিয়া মই কি কৰিম, এতিয়া আকৌ ৱেবসাইটৰ খৰচা আহি যাব, বহুতখিনি ঝামেলা আছে যোনটো মই বেটছ লঞ্চ কৰিব খুজিছিলো। সো এতিয়া মই কি কৰিম CW 2027 ৰ কাৰণে যোনটো তোমালোকে মেম্বাৰশ্বিপ দেখা পাইছা, ইউটিউবৰ মেম্বাৰশ্বিপ, ওকে। ইউটিউবৰ মেম্বাৰশ্বিপত যাই পেলাই তোমালোকে আসাম CW সবতকে কম দামিটো নহয় কিন্তু মিডিয়াম লেভেলটো নহয়, তাতকে আপাৰটো, ওকে। আসাম CW তোমালোকে দেখা পাবা, আসাম CW 2027 বেটছৰ কাৰণে যোনটো মেম্বাৰশ্বিপ আছে, সো সেইটো তোমালোকে ল'ব পাৰা। তাতে মই কি পঢ়াম, ফাৰ্ষ্টতে মেথছ কভাৰ কৰিম, তাৰপিছত কেমিষ্ট্ৰি আৰু ফিজিক্স, ওকে। সো ডিপেন্ড কৰিব তোমালোকৰ ৰেসপন্ড কেনেকুৱা আহে, সো সেইটোৰ ওপৰত ডিপেন্ড কৰি পেলাইহে কৰা হ'ব। আৰু লেকচাৰ অল্টাৰনেট ডেজ আহিব, ঠিক আছে। অল্টাৰনেট ডেজ আহিবই লেকচাৰ, সেইটো মাষ্ট। আৰু ইন ডেপথ সিলেবাস যাব, এনেকুৱা নহয় যে ওয়ান শট লেকচাৰত দিছো খতম না, বহুত দিন আছে। একদম ইন ডেপথ যাম, JEE মেইনছ আৰু JEE এডভান্স লেভেলৰ আমি টাচ কৰিম, ঠিক আছে। অকল CW লেভেলে টাচ নকৰো, গোটেই কেইটাৰ কাৰণে এটা এটা সেশন থাকিব। সো বঢ়িয়াকে তোমালোক চেপ্টাৰ ওয়াইজ যাব টপিক বিলাক, সো তোমালোকে চাব পাৰা। আৰু যোনকেইটা ষ্টুডেন্টে আৰু এতিয়া তোমালোকৰ যোনকেইটা প্ৰেক্টিস সেশন মই 2026 ষ্টুডেন্টৰ কাৰণে ৰেংক বুষ্টাৰ সিৰিজটো আনিছো, সো সেইখিনি এভেইলেবল এইটো বেটছত আছে তোমালোকে, সো তোমালোকে সেইখিনি প্ৰিফাৰ কৰিব পাৰা, ওকে। সো এইটো বেটছৰ প্ৰাইস কিমান তোমালোকে যাই পেলাই চাব পাৰা, 359 rupees। সো এতিয়া মান্থলি চাৰ্জ হয় এইটো 359 rupees দিয়াটো তোমালোকৰ কাৰণে। মই ভাবো সব ষ্টুডেন্টৰ কাৰণে 359 rupees এটা জেনুইন প্ৰাইস হয়। ইয়াৰ পৰা 40% ইউটিউবে খাব, তাৰ বাকিখিনি মোৰ তাত আহিব। মোৰ তাত মানে কি আৰু ময়ো সেইখিনি পইচাৰে মই নকওঁ যে মই খৰচা কৰিম, মই খৰচা নকৰো, মোৰ আৰু বহুত কাম আছে ইয়াতে তোমালোকৰ কাৰণে কৰিব, ঠিক আছে। সো সেইখিনি তোমালোকে জাস্টিফাই কৰে 359 rupees। আৰু তোমালোকে 359 rupeesত কি পাবা, সো মেম্বাৰ্স অনলি পোষ্ট কেইটাত, মেম্বাৰ্স অনলি পোষ্টত যোৱা, ওকে। আফটাৰ লোৱাৰ পিছতহে পাবা ন এইটো মেম্বাৰ্স অনলি পোষ্টত। সো তোমালোকে হোৱাটছএপৰ লিংক এটা পাবা, সো আৰামছে তোমালোকে সেইটো বেটছত জয়েন হৈ লোৱা হোৱাটছএপ গ্ৰুপত। সো তোমালোকে মোক মেছেজ কৰিব পাৰা তাৰ পৰা ডাইৰেক্টলি, সেই লিংকটো তোমালোকে মেম্বাৰ্স অনলি তোমালোকে বেটছটো জয়েন হোৱাৰ পিছতহে পাবা। এতিয়া মই কি কৈছো, মেথছৰ কাৰণে প্ৰথম কি আহিব তোমালোকৰ, বেসিক মেথছ। এইটো কালি পৰহিৰ ভিতৰত আহিব, কালি পৰহি নহয়, পৰহি আহিব বেসিক মেথছ তোমালোকৰ আহিব। সো বেসিক্স মেথছৰ গম পাবা মোৰ লেভেল কি হয়। এতিয়া তোমালোকে 359 rupeesত তোমালোকে ল'ব লাগে না ল'ব নালাগে, ঠিক আছে। অবভিয়াসলি ল'ব লাগে, তো মইতো ল'ব লাগে বুলিয়ে কম। কিউকে ৰেংক আন্ডাৰ 500 কিমান ষ্টুডেন্টৰ আছিলে, 12টা ষ্টুডেন্টৰ 2026। আৰু কাৰোবাৰ যদি ডাউট আছে এইখিনি, সো তোমালোকে ইউটিউবৰ পোষ্টৰ থ্ৰু দি যাই পেলাই চাব পাৰা যে 12টা ষ্টুডেন্ট আছে নে নাই, কাউন্ট কৰি চাব পাৰা যে 12টাতকে অকমান বেছিহে ষ্টুডেন্ট আছে কিজানি। আন্ডাৰ 1000 ৰেংকত বহুত কেইটা আছে, আন্ডাৰ 1500 তো বহুত কেইটা, আন্ডাৰ 2000 তো কবই নালাগে, ঠিক আছে। সো আন্ডাৰ 500 12টা ষ্টুডেন্ট আছে, তাৰে ভিতৰত 100 ৰেংকৰ ভিতৰত দুটা আছে, আন্ডাৰ 100ৰ ভিতৰত দুটা ষ্টুডেন্ট। সো ফাৰ্ষ্ট বেটছৰ কাৰণে আন্ডাৰ 100 ৰেংকত দুটা ষ্টুডেন্ট আনাও বহুত ডাঙৰ কথা, মই কৈছো। আৰু এতিয়া আমাৰ নেক্সট টাৰ্গেট হ'ব লাগে সিংগল ডিজিট ৰেংক। সো এতিয়া তোমালোকে এইখিনি বস্তু তোমালোকে ফাৰ্ষ্ট লেকচাৰ আহিব বেসিক মেথছৰ ওপৰত, সো তোমালোকে চাব পাৰা। আৰু তোমালোকে ভাবিব পাৰা যে কেনেকুৱা হ'ব পাৰে লেকচাৰ, সো তোমালোকে মোৰ প্ৰিভিয়াস লেকচাৰ লৈ পেলাই চাব পাৰা, ওকে। 359 rupees এটা দি পেলাই তোমালোকে ফিল কৰিব পাৰা যে তোমালোকে ডিসাইড কৰিবা ন, তোমালোকে পিছত ল'বা নে নল'বা। সো 359 rupeesত ল'লা, চালা যে ভাল নালাগিল, তো নেক্সট মাহৰ পৰা ল'ব নালাগে, কাম খতম তাতে, হয় নাই। সো ইয়ালৈ অহাৰ কাৰণে থেংক ইউ। আৰু কিছুমান ষ্টুডেণ্টে সুধিব পাৰে যে জানুৱাৰী ছেপ্টেম্বৰ মানত ল'ম নেকি, ছেপ্টেম্বৰত ল'লে মই কৈছো যে ছেপ্টেম্বৰত ল'ব পাৰা। ছেপ্টেম্বৰত ল'লে কিন্তু বহুত কেইটা লেকচাৰ আহি যাব, সেইখিনি ছেপ্টেম্বৰলৈতো বহুত কেইটা লেকচাৰ আহি যাব যে এক মাহৰ পইচাটো বাচাই ল, হয় নাই। সো তেতিয়া বাৰু
তেতিয়াও তোমালোকে গোটেইখিনি এক্সেছ পাবা। এইটো নহয় যে তোমালোকে আৰু বেলেগ বেলেগ মেম্বাৰশ্বিপ মই লঞ্চ কৰি দিম তাৰপিছত 1 মাহৰ কাৰণেহে এইকেইটা ভিডিঅ' থাকিব, নহয়। আপ টু তোমালোকে ধৰা হ'ল ফেব্ৰুৱাৰীটো লৈছে, তেতিয়া গোটেইকেইটা ভিডিঅ'ৰ এক্সেছ পাই যাবা। কিন্তু তেতিয়া তোমালোকে এটা লেকচাৰত এটা টপিকত মই কমেও 5টা-6টা লেকচাৰ ল'ম, ঠিক আছে, 1 ঘণ্টা মানৰ। তো তোমালোকে ভাবি লোৱা আগৰ পৰা এতিয়াৰ পৰা কনচিষ্টেণ্ট থাকিলেহে তোমালোকে ভালকে কোপ আপ কৰিব পাৰিবা বস্তুখিনি, ঠিক আছে। চ' আৰু মই CW লেভেললৈ নপঢ়াও, এতিয়াই কৈ দিছো JW মেইনছ আৰু এডভান্স লেভেললৈ যাব। চ' ইয়ালৈ কাৰণে থেংক ইউ। চ' বাই বাই, গুড নাইট, টেক কেয়াৰ, ইউটিউব চেনেল দা ভেৰি বেষ্ট। আৰু কি থাকিব প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন সলিউশ্যনো তোমালোকে পাই যাবা, ঠিক আছে, OB চেপ্টাৰ ৱাইজ।